পঠাইলা তিনি জন মাৰিলন্ত লাঠি বিগো কৃষ্ণৰ হয় ৰাম ঋষি কপুজিলা তভু প্ৰিয় ইদিত ধৰিলা ব্ৰাহ্ম নৰ ধূলি এই সেই ধূলি ভৈলসিৰে শিৱৰ পান্তি কৃষ্ণৰ ব্ৰাহ্মণ দেখাই ইলা ৰাম হেনয় কৃষ্ণৰ পদে হেনো চাৰু মতি দশম অধ্যাত কৈব ঈশ্বৰ বিভূতি ৰাম কৃষ্ণে বোলে চিন্তনৰ কহিব পাৰি প্ৰথম অভ্যাস ব্ৰহ্ম চিন্তন নযায় এশগুণে চিন্তিবে আগে যোগী গণে কহে পাছে নিৰ্গুণত মন আপুনি খেবহে অবিভূতিক পূজা কৰি বেক তাতে বুদ্ধি বাঢ়ি ভক্তি হয় জয় কৃষ্ণ জয় কৃষ্ণ। হে গুৰু সমস্ত, মোৰ অতি শ্ৰদ্ধাৰাই মাতৃ সমস্ত সবাৰ শ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপা জনাই সাধু সেৱক সন্মিলনৰ জৰিয়তে ধাৰাবাহিকভাৱে চলি অহা এই মহাগীতাৰ কিছু আলোচনাৰ কাৰণে আমি আগবাঢ়িব বিচাৰিছোঁ। আমাৰ কি শক্তি সাধ্য আছে প্ৰভু ভগৱন্তৰ শ্ৰীমুখৰ পৰা নিশ্চিত হোৱা এই মহাবাণী আমি আধ্যাত্মিক আৰু পাৰমাৰ্থিক বিচাৰত আমি যে শুদ্ধভাৱে বিশ্লেষণ আগবঢ়াব পাৰিম সেই শক্তি আমাৰ নাই। তথাপিও প্ৰভু ভগৱন্তে দিয়া যৎকিঞ্চিত শক্তিকে ক্ষমতাকে আধাৰ কৰি আমি আপোনাৰ খবৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ প্ৰচেষ্টা কৰিম। অজানিত আমাৰ অনেক নিশ্চয় দুখ ত্ৰুটি হ'ব। সৰ্বদুখ মৰিখন কৰি আপোনাৰ সবে যেন আমাক কৃতাৰ্থ কৰে তাকে আমি প্ৰণিপাত জনাই পৰবন্ধে বিষয়ৰ লগত সম্বন্ধি ৰাখি আমি মহাগীতাৰ কিছু আলোচনাৰ প্ৰযত্ন কৰিম। হে গুৰু সমস্ত, ইতিমধ্যে শ্ৰীকৃষ্ণ গীতাৰ দশম অধ্যায় বিভূতি যোগ বুলি যাক নামাকৰণ কৰা হৈছে, এই বিভূতি যোগ পদবন্ধে আৰম্ভ হৈছে। আমি এই বিভূতি যোগৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি এটা দিশ আমি নিজকে সদায় চিন্তা কৰাটো উচিত। শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ মহাসমৰত তেওঁ নিজৰ অভীষ্ট সাধনৰ উদ্দেশ্যে অৰ্জুনক তেওঁ সাৰথী হিচাপে লৈছে। লৌকিক দৃষ্টিত অৰ্জুনে কৃষ্ণক ৰথৰ সাৰথী কৰিছে, কিন্তু আধ্যাত্মিক দৃষ্টিত কৃষ্ণই অৰ্জুনকে সাৰথী কৰি লৈছে। গতিকে অৰ্জুন নহ'লে কৃষ্ণই কোনো কৰ্ম কৰিব নোৱাৰে। যেনেকৈ লৌকিক দৃষ্টিত কৃষ্ণই ৰথখন নচলালে অৰ্জুনে একো কৰ্ম কৰিব নোৱাৰে। আৰু যি কি নহওক, আজি এই মহাগীতা আমি পঢ়িলে আমাৰ কি লাভ হয়, গীতা লাভ কৰিলেনো আমাৰ কি উপকাৰত আহে, আমি এইটো দিশ অন্ততঃ অকণমান
আমি চাব লাগিব। যা হওক গীতাৰ জন্ম বিষাদ যুগৰ যোগেদি আৰম্ভ হৈছে। কৰ্মময় জীৱনত পোৱা যিমানবিলাক ভুল ত্ৰুটি আত্মবিশ্লেষণৰে সৈতে যেতিয়াই নিজকে চিন্তা কৰিব, অৰ্জুনৰ মনত যেনেকৈ ভাৱটো উদয় আহিছিল যে মই নিজৰ ভাই ভাতৃসকলক অনিষ্ট কৰি মোৰ কি লাভ হ'ব। গোটেই জীৱনটো যাৰ কাৰণত মই জন্ম লৈছোঁ, গোটেই জীৱনটো যাৰ বংশ বৃদ্ধিৰ কাৰণে হওক, শৌৰ্য বৃদ্ধিৰ কাৰণে হওক বা তেওঁলোকৰ কুশল মংগলৰ কাৰণে মই চিন্তা কৰিব লাগে, আজি তেওঁলোকক মই বধ কৰি মোৰ নিজৰ কুশল মংগলৰ কথা চিন্তা কৰিব লগা হৈছে কিয়? গতিকে তাৰ বিনিময়ত মানৱীয় দৃষ্টিভংগীৰে তেওঁ সেই কৰ্মটো কৰিবলৈ ইচ্ছা কৰা নাই কাৰণে তেওঁৰ অন্তৰত বিষাদ। মই কি কৰিলোঁ, মই কি কৰিম, গোটেই মায়াময় সংসাৰত তেওঁ কোনো পাৰাপাৰ বিচাৰি পোৱা নাই। কিন্তু ভগৱন্তে তেতিয়াই তেওঁক সহায় কৰিবৰ কাৰণে সন্মুখত জ্ঞানৰ দেৱতা হিচাপে থিয় হৈ তেওঁক দৰ্শন দিবলৈ গৈ আছে যে সংসাৰত যি দেখিছা সঁচা নে মিছা, সঁচা কোন মিছা কোন তুমি জানিবৰ কাৰণে প্ৰযত্ন কৰা। তাৰ পিছত তুমি কি কৰিলে উচিত হ'ব, কি কৰিলে অনুচিত হ'ব, এই গোটেইখিনি তুমি ক'ব পাৰিবা। যাৰ বিনিময়ত প্ৰথমতে তেওঁ কৈছিল যে বিষাদ যুগত আজি অৰ্জুনৰ যিটো অৱস্থা, এই বিষাদ যুগৰ জৰিয়তে আমাৰ কি লাভ হ'ল, ভাগৱতৰ বা গীতাই কি তত্ত্ব কৰিব গৈছে। এই বিষাদ যুগৰ জৰিয়তে আমাৰ দেহৰ ভিতৰত থকা মলবিলাক নাইকিয়া কৰিবৰ কাৰণে এটা পৰিশুদ্ধ ব্যৱস্থা আহিব। গতিকে বিষাদ যুগৰ মূল ৰহস্য তত্ত্বটোৱেই হৈছে যে আমি নিজকে নিজে দেহ শুদ্ধিৰ বিচাৰত আমি আত্মবিশ্লেষণ কৰিবলৈ যত্ন কৰিব লাগিব। গতিকে প্ৰথম অধ্যায়ত দেহ শুদ্ধি বিচাৰ, দ্বিতীয় অধ্যায়ত সাংখ্য জ্ঞান তত্ত্ব দিছে প্ৰভু ভগৱন্ত কৃষ্ণই। এই সাংখ্য জ্ঞানত নিজৰ আত্মাক বুজিবৰ কাৰণে ব্যৱস্থা কৰিছে যে মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰা উচিত। এই বিবেচনাটো কৰিলে নিজৰ বুদ্ধিক এক নিৰ্মল ৰূপ প্ৰদান কৰা ব্যৱস্থা কৰিব পৰা যায়। যদি সেই বুদ্ধিক যদি আপুনি শুদ্ধি কৰিব নোৱাৰে, নিজৰ ভাৱনাক যদি আপুনি শুদ্ধতা দিব নোৱাৰে, আপুনি কোনো কৰ্ম কৰিব নোৱাৰে। তাৰপিছত তৃতীয় অধ্যায়ত প্ৰভু ভগৱন্তে এতিয়া কৰ্মযোগৰ জৰিয়তে যিমানখিনি জ্ঞান তত্ত্ব প্ৰদান কৰিবলৈ বিচাৰিছে, এই কৰ্মযোগৰ জৰিয়তে আমি জানিতে অজানিতে কৰা অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ পাপ, সেই পাপবিলাক আমি নাশ কৰিব পাৰিম। কৰ্ম দুখৰ পৰা আমি কেনেকৈ আমি উদ্ধাৰ পাম। কৰ্মক আমি সৰ্বশ্ৰেষ্ঠ বুলি জ্ঞান কৰোঁ সঁচা, কিন্তু কৰ্ম কৰিবলৈ যাওঁতে যে কিমান দুখ আমি কৰিব লগা হয়, এই ক্ষুদ্ৰ ক্ষুদ্ৰ কৰ্ম দুখৰ যিখিনি ব্যৱস্থা, এই ব্যৱস্থাখিনি আমি নিশ্চয় উপলব্ধি কৰিব পাৰিলে আমি ক্ষুদ্ৰ ক্ষুদ্ৰ সেই পাপৰ পৰা আমি পৰিত্ৰাণ পাম। তাৰ পিছৰ চতুৰ্থ অধ্যায়ত দিছে জ্ঞান কৰ্ম সন্ন্যাস যুগ। এই জ্ঞান কৰ্ম সন্ন্যাস যুগৰ জৰিয়তে আমাৰ কি লাভ হয় যে আমি এনেকুৱা কিছু শক্তিক ভগৱন্তৰ পৰা লৈ আমি দেহৰ জৰিয়তে ধাৰণ কৰি কৰ্ম কৰি আছোঁ, সেই কৰ্মবিলাকৰ কৰিবলৈ যাওঁতে আমি ব্ৰহ্মশক্তিক আমি সদায় বিনষ্ট কৰি আছোঁ। গতিকে ব্ৰহ্মহত্যাৰ পাপত আমি জানিতে অজানিতে আমি জড়িত হৈ পৰিছোঁ। গতিকে এই ব্ৰহ্মহত্যাৰ পাপৰ পৰা আমাৰ নিজৰ মন আৰু বুদ্ধিক আমি উদ্ধাৰ কৰিব লাগিব। তাৰ পিছৰ যিটো অধ্যায় হৈছে পঞ্চম অধ্যায়, সেই পঞ্চম অধ্যায়ৰ কৰ্ম সন্ন্যাস যুগ বুলি উল্লেখ কৰিছে। এই কৰ্ম সন্ন্যাস যুগৰ জৰিয়তে আমি কি জ্ঞান পাব পাৰোঁ যে আমি এই কৰ্ম কৰিবলৈ যাওঁতে কাৰোবাক আমি অপায় অমংগল বা কাৰোবাৰ অনিষ্ট সাধনৰ জৰিয়তে আমি নিজৰ অভিষ্ট সাধন কৰিবৰ কাৰণে বহুত প্ৰযত্ন কৰোঁতেই প্ৰকৃততে যি কৰ্ম কৰোঁ, এই কৰ্মত আমাৰ কিছু চৌৰ্যবৃত্তি ধাৰণ কৰা হৈ যায়, চুৰ কৰা নিচিনা হৈ যায়। কাৰোবাৰ কৰ্ম দেখি আমি কোনোবাই কৰি আছোঁ, কাৰোবাৰ বিপদ সম্পদ দেখি আমি সেই সম্পদৰ ওপৰত আমি লালায়িত হৈছোঁ। অৰ্থাৎ আমাৰ যিটো মনৰ যিটো চৌৰ্যবৃত্তি, আনৰ পৰা আমি যেনেকৈ নহওক আমি নিজৰ কৰি ল'বৰ কাৰণে কৰা যিটো হাবিয়াস, এই চৌৰ্যবৃত্তিৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আমি মুক্ত হ'ব পাৰিম। নাৰীৰ প্ৰতি থকা আমাৰ বা প্ৰকৃতিৰ প্ৰতি থকা আমাৰ যিমানবিলাক আসক্তি, সেই নাৰীৰ প্ৰতি বা সেই আসক্তিৰ কাৰণে কেতিয়াবা কি কৰোঁ,
আমি সন্মানৰ দৃষ্টিৰে তেওঁলোকক নাচাই আমি তেওঁলোকক নানান ধৰণৰ আমি মানে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ যাওঁতে নাৰীৰ প্ৰতি আমি অপমান কৰিব লগা হৈছে গতিকে আমি এই অধ্যায়ৰ যিটো মহাতত্ত্ব সেই মহাতত্ত্বৰ জৰিয়তে আমি সেই শৌৰ্যবৃত্তি আৰু নাৰী হত্যা পাপৰ মহা দুখৰ পৰা পৰিত্ৰাণৰ যিটো ব্যৱস্থা আমি আমাৰ জীৱক কৰিব পাৰোঁ তাৰ পিছত এক প্ৰকাৰ আমাৰ দেহটো শুদ্ধ হৈ গৈছে কিন্তু এই দেহটোক আমি কাক সমৰ্পণ কৰিম গতিকে তাত ধ্যান যোগৰ জৰিয়তে এই দেহটো যে আমাৰ নহয় এইটো দেহ যে আমাৰ কাৰোবাৰ পৰা আমি লৈ আহিছোঁ এই দেহটোক আমি সমৰ্পণ কৰিব পৰা ব্যৱস্থা আমি ল'ব লাগিব তেতিয়া আমাৰ ধ্যান যোগৰ জৰিয়তে আমাৰ মন বুদ্ধি সংসাৰৰ মায়াৰ বশৰ পৰা আমি মুক্ত হোৱাৰ এটা পন্থ আমি নিশ্চয় মুকলাবলৈ সমৰ্থ হ'ব পাৰোঁ আৰু ইয়াৰ পিছত যিটো ধ্যান যোগ সেই এই ধ্যান যোগৰ জৰিয়তে আমাৰ কি হয় আমাৰ আজন্মৰ সংস্কাৰ যিখিনি যাক আমি দুৰ্ভাগ্য বুলি কওঁ সেই দুৰ্ভাগ্যখিনিক লৈ সংস্কাৰখিনিক লৈ আমি এইটো জীৱনত আমি নানান ধৰণৰ আমি কৰ্ম দুখত ভুগিব লগা হৈ আছোঁ গতিকে যদিহে আমি ইয়াৰ আগৰ যিটো কৰ্ম সন্ন্যাস যুগৰ যিটো তত্ত্ব যদি লাভ কৰিব পাৰোঁ আজন্ম সংস্কাৰ পৰা মুক্ত হোৱাৰ আমাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো আমি লাভ কৰিব নিশ্চয় আমি পাৰিম গতিকে ইয়াৰ পিছত জ্ঞান বিজ্ঞান যুগ সপ্তম অধ্যায় দিয়া হৈছে এই জ্ঞান বিজ্ঞান যুগৰ জৰিয়তে কোনটো শুদ্ধ কোনটো অশুদ্ধ নিজৰ আত্মজ্ঞানৰ বিশ্লেষণ কৰিবলৈ যাওঁতে বিজ্ঞান তত্ত্বৰ জৰিয়তে আমি শুদ্ধতা শুদ্ধ কৰিবলৈ যাওঁতে আমাৰ যিটো ব্যৱহাৰিক যিটো কৰ্ম যিটো চৰিত্ৰ এই চৰিত্ৰক আমি এক শুদ্ধ বা নিৰ্মল ৰূপ দিবৰ কাৰণে আমি সুযোগ পাম গতিকে এই যুগৰ জৰিয়তে জ্ঞান বিজ্ঞান যুগৰ জৰিয়তে চৰিত্ৰ নিৰ্মল কৰাৰ এটা উপায় পাওঁ তাৰ পিছত অষ্টম অধ্যায় হৈছে অক্ষৰ ব্ৰহ্মযুগ এই অক্ষৰ ব্ৰহ্মযুগ যিজন অক্ষয় পুৰুষক লগত লৈ আমি ক্ষয় পুৰুষে সদায় কৰ্ম কৰি আছোঁ দেহটো হৈছে ক্ষয় ব্ৰহ্ম আৰু পৰম আত্মাটো হৈছে অক্ষয় ব্ৰহ্ম গতিকে অক্ষয় ব্ৰহ্মক সাৰথি কৰি আমি ক্ষয় ব্ৰহ্মই আমি অসংখ্য কৰ্ম কৰিব লগা হৈ আছোঁ গতিকে এই কৰ্ম কৰিবলৈ যাওঁতে আমাৰ কি হয় এই তত্ত্বটো আমি এই অধ্যায়ৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ যাৰ ফলত আমি নিজৰ দেহক অতি যদি শুদ্ধ সত এটা ৰূপ দিব পাৰোঁ তেতিয়াহ'লে আমি খাদ্যৰ নামত ভোজনৰ নামত আমি যিবোৰ দ্ৰব্য আমাৰ দেহত আমি প্ৰয়োগ কৰোঁ সেই দ্ৰব্যবিলাক আমি নিৰ্মল কৰাৰ এটা উপায় অৰ্থাৎ শুদ্ধ সত যিটো খাদ্য ভগৱন্তক লাগে মনাত্মাক লাগে সেই খাদ্য আমি যোগান ধৰিবৰ কাৰণে প্ৰযত্ন কৰিবলৈ এটা মহা পন্থ আমি বিচাৰি পাওঁ তাৰ পিছত আহি গ'ল ৰাজবিদ্যা গৈঘৰ যুগ নৱম অধ্যায় এই ৰাজবিদ্যা গৈঘৰ যুগৰ জৰিয়তে ইয়াৰ আগৰ গোটেইখিনি ধ্যান যুগৰ কৰ্ম যুগৰ গোটেইখিনি ব্যৱস্থা যেতিয়া আমাৰ আহিব অহাৰ পিছত আমাৰ নিজৰ গুণ আৰু যশে যেতিয়া আনক প্ৰভাৱিত কৰিব পাৰিব আনৰ ওপৰত যেতিয়া ৰাজ কৰিব পাৰিব তেতিয়াই আজন্মৰ পাপৰ পৰা আমি নিস্তাৰ পাবলৈ এটা সুযোগ পাম অৰ্থাৎ সমস্ত পাপ এই দেহৰ ভিতৰত যি অনুভূত হয় সেই পাপবোধবিলাক নাশ কৰিব পৰা যায় তেতিয়াই ভগৱন্তৰ স্বৰূপটো আমি চিনিব পৰাকৈ উপযুক্ত হৈ পৰোঁ গতিকে দশম অধ্যায়ত বিভূতি যুগ ভগৱন্ত ক'ত ক'ত আছে কি ৰূপত আছে ভগৱন্তক চিনিব পৰা এটা সহজ ৰূপ এটা আমি পাই যাওঁ তাৰপিছত যেতিয়া ভগৱন্ত ক'ত ক'ত আছে চিনিব পৰা যেতিয়া ব্যৱস্থাটো হৈ যায় তাৰপিছত একাদশ অধ্যায়ত সেই প্ৰভু ভগৱন্তৰ যিটো বিশ্বৰূপ দৰ্শনৰ আমাৰ মহা সুযোগ আহে চিন্তা কৰি চাব ভগৱন্ত ক'ত ক'ত আছে বুলি বিশ্লেষণ কৰোঁতে ধ্যান আৰু জ্ঞানৰ মাজত ভগৱন্তৰ ৰূপটো আমাৰ মনৰ মাজত কল্পনা কৰিলে গোটেই বিশ্বখনকে ভগৱন্তৰ ৰূপতেই আমি কল্পনা কৰিব লাগিব যিটো ৰূপ অৰ্জুনৰ আগত স্বয়ং প্ৰভু ভগৱন্তে দেখুৱাই দিছিল আৰু ইয়াৰ পিছত
ভগৱন্তৰ ৰূপ ৰস আমি পাই গ'লোঁ, দৰ্শনটোকো আমি পাই গ'লোঁ নিজৰ দেহাত্মাত আৰু মনাত্মাত। তাৰ পিছত আমাৰ কি হ'ব পাৰে? গতিকে তাৰ পিছত আমাৰ ভক্তি যুগ আহিব। আমি নিজৰ মনক কাৰ ওচৰত আমি সমৰ্পণ কৰিম, কি আচৰণ কৰিম, তাৰ জৰিয়তে যিখিনি জ্ঞান তত্ত্ব আহিব, সেই জ্ঞানে আমাৰ ভক্তিৰ সাধনৰ মুখ্য কৰ্ম কৰিব। তাৰ পিছতে ত্ৰয়োদশ অধ্যায়ত যিটো ক্ষেত্ৰজ্ঞ বিভাগ যুগ বুলি কোৱা হৈছে, ভগৱন্তে এই দেহৰ ভিতৰত দুটা ৰূপ লৈ কৰ্ম কৰি আছে। সেই দুইটা ৰূপতেই তেওঁ নিজেই অধিপতি হৈ আছে, নিজেই খেতি কৰি আছে আৰু নিজেই ক্ষেত্ৰখনো তেওঁ নিৰ্মাণ কৰি দিছে। ক্ষেত্ৰখনো তেওঁৱেই আৰু প্ৰকৃতিৰ ৰূপত তেওঁ নিজেই আছে ক্ষেত্ৰ হিচাপে। ক্ষেত্ৰজ্ঞ হিচাপে তেওঁ নিজেই প্ৰকৃতিত তেওঁ কৰ্ষণ কৰি আছে, কৰ্ম কৰি আছে। গতিকে সেইজন কোন? সেই প্ৰভু ভগৱন্তৰ যিটো আধ্যাত্মিক মহাশক্তি, সেই শক্তিটোৰ লগত আমাৰ তেতিয়া পৰিচয় হ'ব। তাৰ পিছত গোটেই সৃষ্টিখননো কেনেকৈ প্ৰভু ভগৱন্তে নিৰ্মাণ কৰি আছে, আমি দিব্য দৃষ্টিৰে সেই তত্ত্বটো আমি বিশ্লেষণ কৰিব পাৰিম। আৰু তিনি গুণৰ মানে মহিমাৰে ভগৱন্তে সমস্ত জগতখন যে চলাই আছে, পৰিচালনা কৰি আছে, গোটেই তত্ত্বটো আমি জনাৰ পিছত সমস্ত জগতৰ কাৰণে আমি যিখিনি কৰিম, যিখিনি কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে আমাক শক্তি দিছে, তাৰ ফলত ৰাজসুই যজ্ঞৰ মহাফল আমি পোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাখিনি আমি নিশ্চয় লাভ কৰিব পাৰোঁ। ঠিক এনেদৰে প্ৰভু ভগৱন্তে গৈ গৈ যেতিয়া চতুৰ্দশ অধ্যায়ত গুণত্ৰয় বিভাগ যুগৰ কথা কৈছে, পঞ্চম অধ্যায়ত পুৰুষোত্তম যুগৰ কথা কৈছে। আৰু এই পুৰুষোত্তম যুগত প্ৰৱেশ কৰাৰ লগে লগেই তেওঁ মনুষ্যই সাধাৰণ বিষয় হৈ নাথাকে, তেওঁ এজন যুগ পুৰুষত পৰিণত হৈ যায়। যুগ মানে যিটো ভগৱন্তৰ লগত বা ভগৱন্তৰ সমস্ত শক্তিৰ লগত একাত্ম হ'ব পৰা যিটো ব্যৱস্থা। নিজৰ দেহৰ ভিতৰতে 24টা তত্ত্ব আছে, 24টা তত্ত্বৰ লগত আমি সংযোগ কৰিব পৰা যিটো ব্যৱস্থা, আধ্যাত্মিক যিটো ব্যৱস্থা, সেইটোকে কোৱা হৈছে যুগ। আৰু সেই যুগৰ মাধ্যমেৰে সমস্ত ইন্দ্ৰিয়বৰ্গক প্ৰভু ভগৱন্তৰ ওচৰত নিবেদন কৰিব পৰাকৈ আমাৰ এটা সুযোগ আমাৰ আহিব। ইয়াৰ পিছতে আমি সেই যোগী হিচাপে যেতিয়া আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম, তাৰ পিছত আমি এইখন সংসাৰৰ পৰা মুক্ত হোৱা বা নিৰ্বাণ পাব পৰা জোখাৰে আমাৰ মহা কৃপা প্ৰভু ভগৱন্তৰ পৰা পাই যাম। সংসাৰৰ পৰা আমি মুক্ত হৈ যোৱাৰ সমস্ত দৰ্শন আমি পাই যাম। 17 নম্বৰ যিটো অধ্যায়, সেই অধ্যায়ৰ জৰিয়তে এই দিশটো সুন্দৰভাৱে বিশ্লেষণ কৰিছে দৈব্যাসুৰ সম্পদ বিভাগ। আৰু একেবাৰে শেষত সংসাৰখন অসাৰ বুলি জনাৰ পিছত, সাৰটো বিচাৰি পোৱাৰ পিছত আমি নিজৰ দেহক সেইজনৰ ওচৰত সমৰ্পিত কৰি আমি ইহকাল পৰকালৰ সমস্ত পাপৰ পৰা মুক্ত হ'লোঁ, সংস্কাৰৰ পৰা মুক্ত হ'লোঁ। আৰু স্বয়ং প্ৰভু ভগৱন্তৰ আত্মাৰ লগত বিলীন হৈ পৰা যি এটা মহা ভাগ্য, আমি সেই ভাগ্যটো আমি পাব পাৰোঁ। মনুষ্যই এইটো ৰূপতে সংসাৰৰ পৰা মুক্তি পোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো গীতাৰ মাধ্যমত সম্ভৱ হ'ব পাৰে। আৰু এই ব্যৱস্থাৰ আলম কৰিয়ে প্ৰভু ভগৱন্ত কৃষ্ণই অৰ্জুনক এই মহাতত্ত্ব প্ৰদান কৰিছে। আৰু এতিয়া এই মহাতত্ত্ব প্ৰদান কৰিবলৈ গৈ এতিয়া পদত যিটো শুভাৰম্ভ কৰিছে গীতা টীকাকাৰে গোপাল আপোনাৰ গোবিন্দ মিশ্ৰই প্ৰথমতে এটা উদাহৰণ আনিছে। এই তিনি তৈলোকত তিনি গুণৰ মহিমা দেখুৱাই আমাক বিভ্ৰান্ত কৰিছে জগতবাসীক। 17তম তিনি গুণৰ ভিতৰত শ্ৰেষ্ঠ কোনজন, এনেকুৱা এটা দৰ্শন আমাক দি বিভ্ৰান্ত কৰিছে। তিনিটা গুণক তিনিজন দেৱক অধিপতি কৰাই আমাক বিভ্ৰান্ত কৰাইছে। সৃষ্টিখনৰ কাৰণত প্ৰভু ভগৱন্তে 17তম তিনি গুণৰ আধাৰত তিনি দেৱ সৃষ্টি কৰিলে।
নিৰাকাৰ নিৰঞ্জন অজ জন্ম পৰম প্ৰভু ব্ৰহ্মময় যিজন পুৰুষ সেই পুৰুষে নিজকে তিনিটা গুণময় ৰূপত প্ৰতিষ্ঠা কৰিছে সেয়ে হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মাক দিলে সৃষ্টিৰ দায়িত্ব পালনৰ দায়িত্ব দিলে বিষ্ণুক আৰু সংহৰণৰ জৰিয়তে সৃষ্টিখনৰ নতুন নতুন ৰূপ প্ৰদান কৰিবৰ কাৰণে শিৱক দিলে আপোনাৰ তমগুণৰ যিটো অধিকাৰ এটা তিনিটা গুণৰ আধাৰত জীৱ চলি আছে কিন্তু যেতিয়াই দেৱশক্তিয়ে বুজি পাই গ'ল যে তিনিজনৰ ভিতৰত কোনোবা এজনক আমি নিশ্চয় পূজা কৰিব লাগিব তিনিজনকতো সমানে পূজা কৰিব নোৱাৰোঁ গতিকে তিনিজনৰ ভিতৰত কোনোবা এজনক আমি নিশ্চয় শ্ৰেষ্ঠ কৰিব লাগিব সেইজনক পূজা কৰিলে বাকী দুজনে যেন বেয়া পাব লগা নাই গতিকে কোনজনক আমি পূজা কৰিম গতিকে তাৰ কাৰণে তেওঁলোকৰ মাজত যিটো সৃষ্টিৰ আৰম্ভণিতে যিটো শংকা আহি গ'ল এতিয়া সেই তিনিজনক পৰীক্ষা কৰিবৰ কাৰণে ভৃগুমুনিৰ জৰিয়তে চিন্তা কৰিলে ব্ৰহ্মাৰ পুত্ৰ ভৃগুমুনিৰ এই মহা যিটো শক্তি তেওঁৰ আধ্যাত্মবাদত এনেকুৱা পাৰ্গত তেওঁ গতিকে এই কাৰণে ভগৱন্তৰ প্ৰতিটো স্বৰূপ উপলব্ধি কৰিব পৰা শক্তি তেওঁ আছে বুলি জানি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কোনজন শ্ৰেষ্ঠ তাক পৰীক্ষা কৰিবৰ কাৰণে পঠিয়াইছে কিন্তু শেষত কি হ'ল সেই তিনিজন দেৱও ভৃগুমুনি গৈ পোৱাৰ আগে আগে মনে মনে তেওঁলোকে আলোচনা কৰিলে এতিয়া কি হ'ব আমি তিনিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক কলেবৰ বুলি যাক কোৱা যায় আমি নিজকে কেতিয়াও ভিন্ন বুলি ভাবিব নোৱাৰোঁ ব্ৰহ্মায়ো নিজকে শ্ৰেষ্ঠ বুলি ভাবিব নোৱাৰে বিষ্ণুও নিজকে শ্ৰেষ্ঠ বুলি ভাবিব নোৱাৰে শিৱও শ্ৰেষ্ঠ বুলি ভাবিব নোৱাৰে আৰু তিনিজনৰ সহায় নহ'লে কোনো এটা কাৰ্য জগতত সাধন নহয় গতিকে এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মাজত অকণমানো বিভেদ নাই এইটো সত্য কিন্তু মায়াময় জগতে এইটো বিচাৰিছে যে তিনিজনৰ ভিতৰত এজন শ্ৰেষ্ঠ আমি সেইজনক কেনেকৈ বিচাৰিম গতিকে তেওঁলোকৰ মাজত প্ৰথমতেই সিদ্ধান্ত হৈ গ'ল যে আমি বিষ্ণুকেই শ্ৰেষ্ঠ বুলি জ্ঞান কৰিছোঁ গতিকে তাৰ বিনিময়ত এতিয়া বিষ্ণু কেনেকৈ শ্ৰেষ্ঠ বুলি ভৃগুমুনিয়ে এতিয়া গম পাব তেওঁটোতো পৰীক্ষা ল'বলৈ আহিছে গতিকে পৰীক্ষাটোত আমি তেওঁকতো জনাই দিব লাগিব আচলতে কাৰ গুণৰ মহিমা লৈ এই জগতে শ্ৰেষ্ঠ বুলি সন্মান কৰিব পূজা কৰিব গতিকে তেওঁলোকৰ মাজত সিদ্ধান্ত হৈ গ'ল ব্ৰহ্মাৰ ওচৰত প্ৰথমতে গ'লে ব্ৰহ্মাক অপমানিত কৰি পঠিয়াই দিলে যেনেকেই নহওক নিজৰ পুত্ৰক ভৃগুমুনিক অপমান কৰি তেওঁ পঠিয়াই দিলে নিষিদ্ধ সময়ত তুমি মোৰ গৃহত প্ৰৱেশ কৰিলা মোৰ গোপন কক্ষত প্ৰৱেশ কৰিলা সেইটো অপৰাধত তেওঁক মানে কঠোৰ ভাষাৰে তেওঁ নিন্দা কৰি আঁতৰাই দিলে ভকত নিন্দা কৰাটো ভকতে কেতিয়াও সহ্য কৰিব নোৱাৰে গতিকে সেইকাৰণে ভৃগুমুনিৰ দৃষ্টিত ব্ৰহ্মা শ্ৰেষ্ঠ হ'ব নোৱাৰিলে তাৰপিছত শিৱৰ ওচৰলৈ গ'ল শিৱও একেটা কৰ্ম কৰিলে যদিও ভৃগুমুনিতকৈ তেওঁ এখোপ চৰা হৈ সেই নিষিদ্ধ সময়ত তেওঁ উপস্থিত হোৱাৰ কাৰণে তেওঁক বধ কৰিবৰ কাৰণে ত্ৰিশূললৈ খেদি আহিবলৈ উগ্ৰ হৈ যেতিয়া আহি গ'ল তেওঁ প্ৰাণৰ মমতাত তেওঁ পলাবৰ কাৰণে বাধ্য হ'ল আৰু তেতিয়াই লগে লগে তেওঁৰ মনতো চিন্তা আহি গ'ল যে এওঁটোতো এতিয়া ভকতক নিন্দা কৰাই নহয় ভকতক তেওঁ মাৰিবৰ কাৰণে প্ৰযত্ন কৰে গতিকে এইজন কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে মনত তেওঁৰ এটা বিশ্বাস আহি গ'ল গৈ বিষ্ণুৰ ওচৰ পালেগৈ একেটা লীলা কৰিয়ে তেওঁ নেদেখা নজনা নুশুনা ভাও জৰি তেওঁ লক্ষ্মীৰ লগত যেতিয়া মহালীলা কৰি আছে এইখিনি সময়ত কিন্তু তেওঁ গমেই পোৱা নাই যে ভৃগুমুনি গৈ যে তেওঁৰ ওচৰতে খাৰা হৈ আছে ব্ৰহ্মাই গম পাই গ'ল দুৱাৰ মুখত সোমোৱাৰ লগে লগে ব্ৰহ্মাই গম পাই গ'ল ভিতৰত সোমোৱাৰ পিছত শিৱই গম পাই গ'ল কিন্তু এতিয়া ভৃগুমুনিয়ে বহু সময় ধৰি তেওঁৰ এই কাৰ্যকলাপবিলাক লক্ষ্য কৰি আছে কিন্তু বিষ্ণুৱে অকণমানো গমেই পোৱা নাই গতিকে লগে লগে ভৃগুমুনিৰ মনত এটা ক্ৰোধ আহি গ'ল সাহস আহি গ'ল যিয়ে আক্ৰমণ কৰিবলৈ আহিব তেওঁকহে আমাৰ ভয় লাগে যিয়ে আমাক কোনো কাৰণতে একো এটা অনুভূতিয়ে তেওঁ জগাই দিয়া নাই তে কি কৰিব কি নকৰিব তেওঁৰ প্ৰতি আমাৰ ভয় খাব লগা একো নাই
গতিকে এতিয়া সেই বিষ্ণুৰ এইটো ৰূপ দেখা পাই ভিতৰে তেওঁ খং উঠিল যে তিনিজন দেৱৰ ভিতৰত দুজনকতো মই শ্ৰেষ্ঠ বুলি ক'ব নোৱাৰোঁ ভাবিছিলোঁ তুমিয়ে শ্ৰেষ্ঠ তোমাৰ ওচৰলৈকে আহি দেখিলোঁ তুমিও আজি ভকতক অৱহেলা কৰিছা ভকতৰ সন্মুখতে তুমি এই নিষিদ্ধ সময়তো তুমি যিটো লীলা কৰি দেখুৱাইছা আচলতে তুমিও যে শ্ৰেষ্ঠ নহয় এতিয়াহ'লে মই কাক শ্ৰেষ্ঠ বুলি মই দেৱকুলক মই প্ৰমাণ দিম গতিকে তেওঁ মনত যিটো ক্ৰোধ আহি গ'ল সেই ক্ৰোধত কেনেকৈ গৈ তেওঁ ক'ব নোৱাৰাকৈ ব্ৰহ্মময় এটা গুৰ প্ৰভু ভগৱন্তৰ হৃদয়ত যেতিয়া দি দিলে তেতিয়াই আৰম্ভ কৰি দিলে ভগৱন্তই মহালীলা হঠাতে থাপ মাৰি ধৰি ভৃগুমুনিৰ ভৰি দুখনত এনেদৰে থাপ মাৰি ধৰি কাকতি মিনতি কৰি তেওঁক এনেদৰে সেৱা কৰিছে শুশ্ৰূষা কৰিছে মোৰ দৰে এক কঠিন হৃদয়ত কঠিন শিলাময় এখন হৃদয়ত ব্ৰাহ্মণৰ কোমল ভৰিখন লাগি কিমান কষ্ট পাইছে কিমান দুখ পাইছে গতিকে মোৰ কি হ'লে অহাৰ কাৰণে ব্ৰাহ্মণৰ আজি এনেকুৱা এটা দুৰ্দশা হৈছে ইত্যাদি ইত্যাদি ভাৱনাৰে যেনেকৈ তেওঁ সেৱা কৰিছে তেতিয়াই তজ্জাপ মানিছে ভিগুৱে তাৰপিছতে তেওঁ সিদ্ধান্ত কৰিলে এই জগতত শ্ৰেষ্ঠ যদি কোনোবা আছে এই বিষ্ণুৱে শ্ৰেষ্ঠ গতিকে আজি এই ভাগৱত গীতাত এই তত্ত্বটোকে প্ৰথমতে এই বিভূতি যুগৰ তত্ত্বত এতিয়া উল্লেখ কৰিছে ভাগৱত গীতা টীকাকাৰ গোবিন্দ মিশ্ৰই কৈছে কেনেকৈ হেন কৃষ্ণৰ পদে নচাৰুক মতি দশম অধ্যায়টো কৈব ঈশ্বৰৰ বিভূতি এই ঈশ্বৰ ক'ত ক'ত কি ৰূপত আছে এই সমস্ত বিভূতিৰ কথা মই ক'ম সেইজন প্ৰভু ভগৱন্ত ভকতৰ পদাঘাত পায়ো তেওঁ অকণমানো বিচলিত নহয় সেই ভকতক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আতুৰ হৈ থকা সেই প্ৰভু ভগৱন্তই এই বিশ্বত যিটো ৰূপত আছে তাক মই নিশ্চয় ভকতৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে গীতাৰ মাধ্যমেৰে মই প্ৰযত্ন কৰিম সেইকাৰণে কৈছে যে সেই কৃষ্ণই বিভূতি যুগ নিজৰ মুখেৰে কৈছে মই ক'ত কি ৰূপত আছোঁ গীতা টীকাকাৰে নিবন্ধ কৰিছে বিষয়সমূহ যে কৃষ্ণই বোলে চিন্তনৰ কহিব উপায় প্ৰথম অভ্যাসৰ ব্ৰহ্ম চিন্তন নাযায় যিটো ব্ৰহ্মশক্তিক লৈ গোটেই জগত চলি আছে এই ব্ৰহ্মশক্তিকটোক বিচাৰি পোৱাটো সহজ কথা নহয় চিন্তাৰো অগোচৰ বুলি কৈছে মনৰো যিটো অগোচৰ এই ব্ৰহ্মময় শক্তিটোক প্ৰথমতে চিনিবৰ কাৰণে তুমি অভ্যাস কৰিব লাগিব আচ্ছা কওকচোন বাৰু হয় এতিয়া আপোনাৰ শিৱও যে বিয়া পাতিছিল সেইটো কথা প্ৰায় শুনিছোঁ আৰু বা বিষ্ণুও পাতিছে এতিয়া ব্ৰহ্মাণ্ডা হ'ল আপোনাৰ ভৃগু নহয় জানো হয় ব্ৰহ্মাণ্ডা ভৃগু বুলি কৈছে না আপুনি হয় হয় এতিয়া ব্ৰহ্মাণ্ডৰ কাক বিয়া পাতিলে কৃষ্ণ গুৰু মাকৰ নামটোনো কি বাৰু অকণমান হাত ল'ব জয় কৃষ্ণ এতিয়া গুৰুসকল ব্ৰহ্মা যিহেতু সৃষ্টিকৰ্তা সমস্ত জীৱৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই বুলি কৈছে এতিয়া সেই ব্ৰহ্মাই প্ৰথমতে কাক বিয়া পাতিছিলে এইটো কথাহে আপোনালোকে বিষয়টো আনিব বিচাৰিছে নহয় জানো বাৰু বা চমুকে এটা কথা ক'ম ব্ৰহ্মাই যি মুহূৰ্ততে তেওঁৰ সৃষ্টিৰ অধিকাৰটো পালে তেওঁ প্ৰকৃতি বিচৰা নাই ভাৰ্যা বিচৰা নাই লৌকিকভাৱে জগতত নায়েই তেনেকুৱা এগৰাকী নাৰী গতিকে নিজৰ মন প্ৰকৃতিকে তেওঁ আশ্ৰয় কৰিলে ব্ৰহ্মাৰ 5 গৰাকী আপোনাৰ ভাৰ্যা প্ৰথমগৰাকী ভাৰ্যাৰ নাম হৈছে সকলোৱে জানেই কওকচোন প্ৰথমগৰাকী ভাৰ্যাৰ নাম হৈছে তোৰখাতে পাহৰি ল'ব দেই সাবিত্ৰী জ্ঞানৰ পত্নী ৰূপে সাবিত্ৰী দ্বিতীয় গৰাকী হৈছে গায়ত্ৰী তৃতীয় গৰাকী হৈছে শ্ৰদ্ধা তাৰ পিছৰ গৰাকী হৈছে মেধা আৰু শেষৰ গৰাকী হৈছে সৰস্বতী তেওঁ নিজৰ অন্তৰৰ পৰা সৃষ্টি কৰা এই কেইগৰাকী পত্নী আৰু এতিয়া সৃষ্টি তত্ত্বত এতিয়া ব্ৰহ্মাই যাৰ জৰিয়তে সংসাৰ বৃদ্ধি কৰিছে
এই মানে কেইগৰাকীৰ পৰা এটা সন্তানো সৃষ্টি কৰা বুলি কিন্তু মানে উল্লেখ কৰা নাই তেওঁ মানৱ সন্তান হিচাপে প্ৰথমতে সৃষ্টি কৰিলে চাৰি সিদ্ধক হয় মনৰ পৰা চিন্তা কৰিলে মনতে আছে প্ৰকৃতি মনতে আছে ভাৰ্যা কি আছে আপোনাৰ সাবিত্ৰী আছে সাবিত্ৰীৰ লগতে গায়ত্ৰী আছে শ্ৰদ্ধা আছে মেধা আছে এই চাৰিগৰাকী ভাৰ্যাৰ জৰিয়তে যিকেইটা সন্তান তেওঁ মানৱ পুত্ৰ ৰূপে জন্ম দিলে প্ৰথম সন্তানেই হৈছে চাৰি সিদ্ধ তাৰ পিছৰ সন্তান হৈছে নাৰদ তাৰ পিছত হৈছে ব্ৰহ্ম ঋষি সপ্ত ঋষি আহি গ'ল সপ্ত ঋষিৰ মাজতে আপোনাৰ অত্ৰি ভিগু হয়নে ঠিক তেনেকৈ বশিষ্ঠ পুলস্ত পুল ক্ৰুতু এই সমস্ত সপ্ত ঋষি বুলি যাক আমি কওঁ সেই সপ্ত ঋষি প্ৰভু মানে ব্ৰহ্মাৰ মানৱ পুত্ৰ তাৰ পিছত মানৱ পুত্ৰ ৰূপে আহিল দক্ষকে আদি কৰি আৰু কেইবাগৰাকী কৰ্দমকে আদি কৰি দক্ষকে আদি কৰি আৰু কেইবাগৰাকী কিন্তু এই সকল কিন্তু কোনো কাৰণতে জুনি সম্ভৱা নহয় এই কথাটো জানিব লাগিব নহয় কিন্তু সৃষ্টিত দেখুৱাইছে তেওঁ নিজৰ দেহৰ পৰা আপোনাৰ সৰস্বতীক তেওঁ জ্ঞানৰ দেৱী হিচাপে জগতক উপহাৰ দিবৰ কাৰণে তেওঁ এক ৰূপ দি এই জগতলৈ লৈ আহিছে কিন্তু সাবিত্ৰীও কোনো এটা ৰূপ নাই ঠিক তেনেকৈ আপোনাৰ গায়ত্ৰীও ৰূপ নাই শ্ৰদ্ধাও নাই মেধাও নাই কাৰণ এনেদৰে তেওঁৰ সৃষ্টিখন আৰম্ভ কৰিলে বাৰু যি কি নহওক ইয়াৰ পিছত এতিয়া আহক এতিয়া এই প্ৰভু ভগৱন্তে এতিয়া অৰ্জুনকনো নিজৰ মুখেৰে কেনেকৈ নিজৰ সমস্ত যি বিভূতি ব্যৱস্থাখিনি কেনেকৈ তেওঁ পৰিচয় কৰাই দিয়ে আমি পদৰ মাজত বিচাৰিবলৈ যত্ন কৰোঁ কৃষ্ণ আহক হয় ৰাম